নমস্কাৰ আমি লেট চেপ্টাৰ্ছৰ ফালৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি দশমমানৰ ব্যাকৰণৰ এটা বিষয়লৈ আমি আগবাঢ়ি যাব বিচাৰিছোঁ। আবেদনৰ সমান্তৰালভাৱে আবেদনৰ লগত আমি কৈছোঁৱেই যে প্ৰতিবেদন, আবেদন আৰু ভাৱ সম্প্ৰসাৰণ। আমি ভাৱ সম্প্ৰসাৰণ আচলতে যদি কেতিয়াবা কিবা কাৰণত আবেদনখনত যদি কিবা খেলি মেলি লাগি যোৱা যেন অনুভৱ হয় বা কিবা কাৰণত যদি ভাৱ সম্প্ৰসাৰণ বিষয়টো যদি কেতিয়াবা উজু যেন লাগে, কৰিম বুলি ভবা যেন লাগে, তেতিয়াহ'লে আমি ভাৱ সম্প্ৰসাৰণ বিষয়টোলৈ আগবাঢ়ি যাব পাৰোঁ। যিহেতু এইকেইটা অথবাই আহিব কোৱাই হৈছে, গতিকে আমি ভাৱ সম্প্ৰসাৰণ হ'বলৈ হ'লে তোমালোকে এটা কথা মন কৰিবা, ব্যাকৰণ আমি কেৱল অভ্যাস কৰিব লাগে। ব্যাকৰণ আমি প্ৰস্তুতি চলাব লাগে সম্পূৰ্ণৰূপে। যিকোনো সময়ত যেনেধৰণে আমি গণিত কৰোঁ, যিধৰণে আমি ইংৰাজী ব্যাকৰণ কৰোঁ, ঠিক তেনেধৰণে আমি সমান্তৰালভাৱে অসমীয়া ব্যাকৰণো আমি দৈনিক চৰ্চা কৰিব লাগে। গতিকে ব্যাকৰণৰ অংশত তোমালোকক চোৱা যে আমি তোমালোকক কৈছোঁ যে আবেদন আহিব, কিন্তু আবেদন আহিব বুলিহে ক'ব পৰা যায়, কিন্তু আবেদন কোনখন আহিব বা কেনেধৰণৰ আবেদন আহিব সেই কথাটো আচলতে বিতংকৈ কৈ দিব পৰা নাযায়। সেইটো পৰীক্ষাৰ সময়ত প্ৰশ্ন কাকতৰ ওপৰতহে নিৰ্ভৰ কৰিব। ঠিক তেনেধৰণে ভাৱ সম্প্ৰসাৰণ যদি আমি কৰিবলৈ যাওঁ বা আমি কৈছোঁ বিপৰীত শব্দ আহিব, বিপৰীত শব্দ আহিব বুলি কোৱা হয়, আমি বহুত বিপৰীত শব্দৰ চৰ্চা কৰিম, তাৰ ভিতৰত কিন্তু এটাও বিপৰীত শব্দ নাহিবও পাৰে, বা সমাৰ্থক শব্দৰ ক্ষেত্ৰতো তেনেকুৱা ধৰণৰ কথা। গতিকে ব্যাকৰণটো তোমালোকৰ আগৰ বছৰৰ যিখিনি দশমমানৰ ল'ৰা ছোৱালীৰ টেষ্ট পেপাৰ থাকে বা আমাৰ কুৱেশ্যন বেংক যি থাকে, তাত যিমানবোৰ ব্যাকৰণ দিয়া থাকে তাৰ সমানে সমানে তোমালোকৰ পাঠভিত্তিক যিমানবোৰ ব্যাকৰণ থাকে, এই গোটেই পাঠভিত্তিক ব্যাকৰণলৈকে আমি গোটেইখিনি প্ৰস্তুতি চলাব লাগে। গতিকে যিমানে প্ৰেক্টিছ কৰিবা, যিমানে অভ্যাস কৰিবা ব্যাকৰণৰ ক্ষেত্ৰত, সিমানে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা তোমালোকে পালন কৰিব পাৰিবা। এইখিনিতে আমি এটা কথা কৈছোঁ, ভাৱ সম্প্ৰসাৰণ। ভাৱ সম্প্ৰসাৰণ সম্প্ৰসাৰণ শব্দটোৰ অৰ্থ হৈছে বহল কৰি পেলোৱা। আমাৰ সাধাৰণতে যিবিলাক আমাৰ প্ৰবচন থাকে বা ডাকৰ বচন থাকে অসমীয়া লোকজীৱন বুলি কওঁতে আমি সাধাৰণতে নিশ্চয় সকলোৱে জানিছা যে আমি নৱমমানতো লোকসংস্কৃতি পঢ়ি আহিছোঁ। গতিকে আমি ভাৱ সম্প্ৰসাৰণ বুলি যেতিয়া আমি ডাকৰ বচন বুলি ক'বলৈ যাওঁ, ডাকৰ বচন বুলি ক'বলৈ গ'লে সাধাৰণতে কি হয়, আমাৰ গ্ৰাম্য জীৱনত পূৰ্বৰে পৰা অনাসৰি গ্ৰাম্য জীৱনৰ মাজত চলি অহা যিবিলাক আমাৰ কথা বাৰ্তা আছে, সেই কথা বাৰ্তাৰ এটা যিবিলাক কথাৰ মাধ্যমেৰে আচলতে বহুল এটা সাধাৰণ কথা এটাৰ পৰা, সাধাৰণ শব্দ দুটাৰ পৰা এটা বহল প্ৰেক্ষাপটৰ কথাক আমাক আচলতে প্ৰতিনিধিত্ব কৰা হয়, তেনেকুৱা ধৰণে ডাকৰ বচনবিলাক কোৱা হয়। ডাকৰ বচনৰ বিষয়ে তোমালোকে জনগোষ্ঠীৰ গাঁথনিটো ডাকৰ কথা পাইছা, বা আমাক কিংবদন্তিমূলক পুৰুষ বুলিও কয়, নতুবা আমাৰ কেতিয়াবা সাধাৰণতে ইয়াত কি হয়, আমাৰ এক প্ৰকাৰ যদি আমি চাবলৈ যাওঁ, ডাক কিংবদন্তি আছিলে নাই সেইটো বেলেগ কথা, কিন্তু যুগ যুগ ধৰি অনাসৰি গ্ৰাম্য সমাজৰ মাজত চলি অহা এক প্ৰচলিত কথা বাৰ্তা, যাক আমি ডাকৰ বচন বা আমি ফকৰা যোজনা বুলি কওঁ। ঠিক তেনেধৰণে এই ফকৰা যোজনাবিলাকৰ মাধ্যমেৰে, এই ডাকৰ বচনবিলাকৰ মাধ্যমেৰে তেনেকুৱা ধৰণৰ এটা বাক্য তোমালোকক দিয়া হ'ব। সেই বাক্যটো তোমালোকে সম্প্ৰসাৰণ অৰ্থাৎ তাক বহল কৰি পেলোৱা হ'ব। তুমি এটা কথা মন কৰিবা, এটা কম কথাৰ বস্তু, এটা কম কথাৰে সজ্জিত এটা বাক্য যেতিয়া তুমি সম্প্ৰসাৰণ কৰিবলৈ যাবা, তোমাৰ প্ৰশ্ন কাকতত যিটো প্ৰশ্ন দিয়া হ'ব, যিটো তোমাক ভাৱ সম্প্ৰসাৰণ কৰিবলৈ যিটো বাক্য দিয়া হ'ব, সেই বাক্যটো পঢ়ি লৈ তুমি প্ৰথম কথাটো লক্ষ্য কৰিবা, সেই বাক্যটোৰ আক্ষৰিক অৰ্থটো কি হ'ব পাৰে। আক্ষৰিক অৰ্থ মানে তোমাক বাক্যটোৱে আচলতে তাৰ আখৰৰ যিটো অৰ্থ, তাৰ ওপৰুৱা যিটো অৰ্থ, সেই ওপৰুৱা অৰ্থটো কি কৈছে, তাৰ সমানে সমানে ওপৰুৱা অৰ্থটো তুমি ভাঙি লৈ তাৰ সমানে সমানে তুমি কি কৰিব লাগিব যে তাৰ মাজত সেই 2-3টা শব্দৰে গঠিত এটা বাক্যৰ মাজত এটা সাংঘাতিক ধৰণৰ এটা বহল কথা, বহল ব্যাখ্যা এটা তাৰ মাজত সোমাই আছে। গতিকে তুমি আক্ষৰিক অৰ্থটো গুৰুত্ব দি তাৰ সমান্তৰালভাৱে তাৰ ভিতৰত যিটো গভীৰতা প্ৰকাশ হৈছে, সেই গভীৰতাটো তুমি তৎকালীনভাৱে তাত উপস্থাপন কৰিব পাৰিব লাগিব। আমি আবেদনৰ ঠাইতে আচলতে আবেদন নতুবা আমি ভাৱ সম্প্ৰসাৰণ কৰিব লাগে। গতিকে ভাৱ সম্প্ৰসাৰণৰ কাৰণেও তোমালোকৰ নম্বৰ মাত্ৰ 4 থাকিব। গতিকে এই যে আমি ভাৱ সম্প্ৰসাৰণ কৰিম, ভাৱ সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে তুমি আক্ষৰিক অৰ্থটো দিবলৈ যোৱাৰ আগতে তুমি কেনেকুৱা ধৰণৰ বাক্যৰে আচলতে সেই বাক্যটো তুমি সম্প্ৰসাৰণ কৰিবলৈ আগবাঢ়ি যাবা, তাক বহল কৰিবলৈ আগবাঢ়ি যাবা। গতিকে তোমালোকক সাধাৰণতে কি হয়, ভাৱ সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে আমাৰ ভাৱ সম্প্ৰসাৰণত বহুতখিনি ভাৱ সম্প্ৰসাৰণ ইয়াত দি দিয়াটো আচলতে সম্ভৱ নহয়, কিন্তু ভাৱ সম্প্ৰসাৰণ কেনেকৈ তুমি কৰিবা তাৰ এটা আমি নিৰ্দিষ্ট পদ্ধতি তোমালোকলৈ আগবঢ়াব বিচাৰিছোঁ। গতিকে পদ্ধতিটো কেনেকুৱা, তুমি আৰম্ভ কৰিবা। আমাৰ লিটাৰেচাৰ ছাবজেক্টত অসমীয়াত সাধাৰণতে কি হয়,
আমি যিকোনো এটা প্ৰশ্নোত্তৰ যিকোনো এটা বস্তু যিকোনো এটা কথা আমি পোনে পোনে উপস্থাপন কেতিয়াবা কৰি দিবলৈ অসুবিধা হয় গতিকে তাক আৰম্ভণি অংশটো আমি কেনেধৰণে আকৰ্ষণীয় কৰিব পাৰোঁ আৰু সেই আকৰ্ষণীয়তাটোৰ ওপৰত আচলতে এজন পৰীক্ষকে কেনেধৰণে মূল্যায়ন কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আমি আৰম্ভণি অংশটো খুব আটকধুনীয়া বা আকৰ্ষণীয় কৰিবলৈ সকলোৱে যত্ন কৰাটো উচিত ধৰি লোৱা এনেকুৱাকৈ বাক্যত অসমীয়া সমাজ জীৱনত ডাকৰ বচন এক অমূল্য সম্পদ ইয়াৰ জৰিয়তে অসমীয়া সহজ সৰল অসমীয়া সহজ সৰল মানুহৰ মনস্তাত্ত্বিক দিশ বুদ্ধিদীপ্ততা প্ৰকাশ হয় এনেই তুমি চমুকে এনেধৰণে যদি তুমি সহজকৈ উলিয়াই লোৱা এনেকৈ সহজকৈ উলিয়াই ল'লে কি হয় এই ডাকৰ বচনবিলাকৰ জৰিয়তে যে ডাকৰ বচনবিলাক যে অসমীয়া সমাজ জীৱনৰ অমূল্য সম্পদ আৰু এই ডাকৰ বচনবিলাক যে কোনো ধৰণৰ শিক্ষিত বুদ্ধিজীৱী শ্ৰেণীৰ মানুহৰ হাতত যে সৃষ্টি হোৱা নাছিল এই ডাকৰ বচনবিলাকৰ জৰিয়তে এই ডাকৰ বচনবিলাকে যে আচলতে অসমীয়া গ্ৰাম্য জীৱনৰ সহজ সৰল মানুহৰ বুদ্ধিদীপ্ততা তাৰ মনস্তাত্ত্বিক যিখিনি প্ৰজ্ঞা তাৰ মানসিকতা যিখিনি সেইখিনি যে আচলতে ডাকৰ বচনবিলাকে প্ৰকাশ কৰে সেই কথাটো তুমি ইয়াত প্ৰকাশ কৰি দিলা অৰ্থাৎ ই যে ডাকৰ বচন আৰু ডাকৰ বচনৰ মৰ্যাদাটো অসমীয়া সাহিত্যত কেনেকুৱা এই দুটা বাক্যৰ জৰিয়তে আমি আৰম্ভ কৰি দিলোঁ ইয়াৰ পিছত তোমালোকে চাবা ধৰি লোৱা তোমাক দিয়া হ'ল একেবাৰে সৰু উপমা ৰাইজে নখ জোকাৰিলে নৈ বয় তোমাক এই বাক্যটো যদি কৰিবলৈ দিয়ে ভাৱ সম্প্ৰসাৰণ যদি তোমাক কৰিবলৈ দিয়ে ৰাইজে নখ জোকাৰিলে নৈ বয় বা আপোন ভালে জগত ভাল বা একতাৰ পৰম বল বা তোমাক ধৰি লোৱা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এনেকুৱা ভিন্ন ধৰণৰ বা টেঙা এবাৰহে বেচিব পাৰি এনেকুৱা ভিন্ন ধৰণৰ বাক্য তোমাক সম্প্ৰসাৰণ কৰিবলৈ দিয়া হ'ব গতিকে এই সম্প্ৰসাৰণ কৰা তোমালোকৰ যিহেতু সকলোৰে হাতত নিশ্চিতভাৱে ব্যাকৰণৰ কিতাপ আছে বা ৰচনা সম্বলিত ডাঙৰ ব্যাকৰণৰ কিতাপ নিশ্চয় সকলোৰে হাতে হাতে আছে তাৰ সেই ব্যাকৰণৰ যিটো অংশ সেই ব্যাকৰণৰ অংশটো তোমালোকে মুকলিকৈ চাবা তাত ভিন্ন ধৰণৰ এনেকুৱা বাক্য দিয়া থাকে গতিকে এই বাক্যবিলাক তুমি দেখাৰ লগে লগে তাক তুমি আচলতে তোমাৰ ধাৰণাটো কি আছে তাৰ জৰিয়তে তোমাক কি প্ৰকাশ হৈছে সেইটো তুমি লগে লগে প্ৰশ্নকাকতখন চাই নিৰ্ধাৰণ কৰি ল'ব লাগিব তাৰ কাৰণে তুমি লগে লগে প্ৰশ্নকাকতখন নিৰ্ধাৰণ কৰিবলৈ যাওঁতে
তোমাৰ এইখিনি সম্প্ৰসাৰণ বা এই বাক্যগত যিখিনি অৰ্থ সেইখিনি কিন্তু তুমি বোধগম্য হোৱাটো তোমাৰ নিতান্ত প্ৰয়োজন তাৰ কাৰণে তোমাক অভ্যাস লাগিব এতিয়া ৰাইজে নখ জোকাৰিলে নৈ বয় এতিয়া আমি যিটো ইয়াৰ আগৰ যিটো আমি অংশ লিখিছোঁ সেই অংশটো তুমি যিকোনো ভাৱ সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে যিকোনো এটা বাক্য দিলে ভাৱ সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে তুমি এই অংশটো তাত তুমি লিখি লোৱাটো প্ৰয়োজন বা এনেধৰণে তুমি তোমাৰ বাক্যটো বেলেগো হ'ব পাৰে তথাপি কিন্তু আমি এনেধৰণে দিবলৈ যত্ন কৰিছোঁ তোমাৰ বাক্যগত যিটো গঠন থাকিব সেইমতে তুমি দিলেও আচলতে সুবিধা হ'ব যেনেধৰণে তোমালোকে উজু পোৱা তেনেধৰণে লিখিবা এতিয়া ধৰি লোৱা সেই বাক্যটোৱে তুমি আৰম্ভ কৰিলা সেই কথাখিনিয়ে তুমি আৰম্ভ কৰিলা আৰম্ভ কৰাৰ পাছত তুমি তাৰ আক্ষৰিক অৰ্থটোলৈ যাবা তুমি আৰম্ভণি কৰিলা আৰম্ভণি অংশটো আমি তোমালোকক দি দিছোঁ আৰম্ভণিৰ অংশটোৰ পাছত তুমি তাক কি কৰিবা তাৰ আক্ষৰিক অৰ্থটো তুমি বিশ্লেষণ কৰিবা ভাৱ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আক্ষৰিক অৰ্থ আক্ষৰিক মানে অক্ষৰ মানে আখৰ এই আখৰগত অৰ্থটো শব্দকেইটা আচলতে কি কৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় যদি মানুহে কি কৰিব পাৰে মানুহৰ ইচ্ছা হ'লে ৰাইজে যদি মানুহে একেলগে আক্ষৰিক অৰ্থটো হৈছে হাতৰ আঙুলিৰ নখত যিমানবিলাক কি হৈছে পানী জোকাৰিলে যেনেধৰণে কি হৈছে বহুত মানুহৰ মানে একতাৰ বলত বহুত মানুহৰ সহযোগিতাৰ বলত তাক কি হৈছে এখন নৈলে তাক ৰূপান্তৰিত কৰিব পাৰি সেই বাস্তৱ ক্ষেত্ৰত হয় নহয় মানুহৰ নখেৰে জোকাৰি দিয়া পানীয়ে এখন নদীৰ সৃষ্টি কৰিব পাৰে নে নোৱাৰে সেইটো বেলেগ কথা কিন্তু ইয়াৰ জৰিয়তে বুজাব খুজিছে যদি প্ৰতিজন ৰাইজৰ যদি গোটেই যদি মানুহে একেলগে যদি নখ জোকাৰে তেতিয়াহ'লে সেই নখৰ পানীয়ে এখন নদী বোৱাব পাৰে অৰ্থাৎ এইটো হৈছে তাৰ আক্ষৰিক অৰ্থ এই আক্ষৰিক অৰ্থটোৰ পাছত তুমি তাৰ বহল অৰ্থটোক প্ৰতিনিধিত্ব কৰিব লাগিব বহল অৰ্থটো প্ৰতিনিধিত্ব কৰিবলৈ যাওঁতে তুমি দেখিবা ৰাইজৰ নখৰ আগেৰে যোৱা পানীৰে এখন যদি নৈৰ সৃষ্টি হ'ব পাৰে তেতিয়াহ'লে সেই কথাষাৰৰ জৰিয়তে আচলতে আমাক বুজাবলৈ কি যত্ন কৰা হৈছে আমি কি কৰিছোঁ যেনেধৰণে আমি পাওঁ যে উদাহৰণস্বৰূপে এটোপ এটোপ কৰিহে কি কয় ডাৱৰৰ পানী পৰি আমি কণমানিতে নিশ্চয় পঢ়িছোঁ এটোপ এটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ পৃথিৱীত কোনো এটা বস্তু আচলতে এককভাৱে কেতিয়াও সৃষ্টি হোৱা নাই কোনো এটা বস্তু হঠাতে এটা আজব হিচাপে বা উদাহৰণ হিচাপে ল'ব পৰাকৈ সৃষ্টি হোৱা নাই পৃথিৱীৰ প্ৰতিটো বস্তুৰ আঁৰত প্ৰতিটো বস্তুৰ নতুন আৱিষ্কাৰৰ আঁৰত প্ৰতিটো নতুন বস্তুৰ ক্ষেত্ৰত আমি এটা কথা লক্ষ্য কৰিব লাগে যে সকলোৰে সহযোগিতাটো নিতান্তই প্ৰয়োজন সমাজ এখন বৰ্তি থাকিবৰ কাৰণে সমাজ এখন সুন্দৰভাৱে চলি যাবৰ কাৰণে সমাজ এখন খুব সাৱলীলভাৱে সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ কাৰণে প্ৰতিজন মানুহৰ তাত অংশ থাকিব লাগিব যেনেকৈ এখন মানুহৰ নখৰ আগেৰে যোৱা পানীৰ টোপালে এখন নদীৰ সৃষ্টি কৰিব পাৰে ঠিক তেনেধৰণে আমি যদি চাওঁ যে এজনকৈ যদি প্ৰতিজন মানুহে কি কৰিব পাৰে সহযোগিতা যদি আগবঢ়ায় তেতিয়াহ'লে সহযোগিতা আগবঢ়ালে আমাৰ এটা মহৎ কাম বা এটা ডাঙৰ উদ্দেশ্য আমাৰ সিদ্ধি হ'ব পাৰে আমি গ্ৰাম্য জীৱনৰ বেলিকা আমি দেখিছোঁ বা ভিন্ন সময়ত আমি দেখিছোঁ আমাৰ চুক বা চুবুৰীত ভিন্ন ধৰণৰ অনুষ্ঠানবিলাক যে আমাৰ গঢ় লৈ উঠে আমাৰ যেনেকৈ ৰাজহুৱা নামঘৰ গঢ় লৈ উঠে আমাৰ ৰাজহুৱা প্ৰেক্ষাপটত এখন বিদ্যালয় গঢ় লৈ উঠে এই যে যিবিলাক যিবিলাক সমাজ ব্যৱস্থা আছে সেই ৰাজহুৱা সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত তোমালোকে মন কৰিবা যে প্ৰতিজন মানুহৰে তাত শ্ৰম আৰু অৰ্থ নিহিত হৈ থাকে কোনোবাই হয়তো অৰ্থদান কৰিছে কোনোবাই হয়তো শাৰীৰিক শ্ৰমেৰে কাম কৰিছে কোনোবাই হয়তো মনোপুতভাৱে তেওঁ আশীৰ্বাদেৰে কাম কৰিছে গতিকে প্ৰতিজন মানুহৰ কণ এটা অৰিহণাৰ জৰিয়তেহে সমাজত এটা ডাঙৰ কাম হ'ব পাৰে সেইকাৰণে কোৱা হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় গতিকে ৰাইজৰ জৰিয়তে সকলো কাম সম্ভৱ গতিকে তুমি যি ধৰণে সেই যিটো বাক্যটো ইয়াৰ কি হৈছে অন্তৰ্নিহিত যিটো ভাৱ সেই অন্তৰ্নিহিত ভাৱটো তুমি যি ধৰণে উপলব্ধি কৰিব পাৰা ঠিক তেনেধৰণে ইয়াত উপস্থাপন কৰি গ'লেই হ'ল অন্তৰ্নিহিত ভাৱ এতিয়া ধৰি লোৱা একেবাৰে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে মানে যেতিয়া কি কয় শিয়ালে যেতিয়া নিজৰ আহাৰ তৈয়াৰ কৰিবৰ কাৰণে আহাৰ সংগ্ৰহ কৰিবৰ কাৰণে সি কি কৰিব লাগিব গঁৰালত গৈ হাঁহ ধৰিব লাগিব গতিকে হাঁহ যদি সি নিৰ্দিষ্ট সময়ত ধৰিব পাৰে সি তেতিয়াহে আচলতে হাঁহটো সি মাৰি তাক ভোজন কৰিব পাৰিব বা তাৰ পেটৰ ভোক নাইকিয়া হ'ব যদি যিটো সময়ত সি হাঁহ ধৰিবলৈ যাব লাগে সেই সময়টোত যদি শুয়ে কটায় তেতিয়াহ'লে সি হাঁহ ধৰাটো সম্ভৱ নহয় ঠিক তেনেধৰণে সেইটো তাৰ হৈছে আক্ষৰিক
আক্ষৰিক অৰ্থ যদি আমি তাৰ অন্তৰ্নিহিত অৰ্থটো তাৰ জৰিয়তে আমাক কি বুজাবলৈ যত্ন কৰা হৈছে যে জীৱনত আমি নিৰ্দিষ্ট সময়ত সময়ানুৱৰ্তিতা বুলি যিটো কওঁ নিৰ্দিষ্ট সময়ৰ মাজে মাজে আমি নিৰ্দিষ্টভাৱে কৰিবলগীয়া কামখিনি কিন্তু আমি সদায় কৰি যাব লাগিব গতিকে আমি এলাহ লাগিছে বুলি যদি আমি নকৰোঁ এলাহ লাগিছে বুলি আমি যদি থৈ দিওঁ বা আমনি লাগিছে বুলি আমি যদি থৈ দিওঁ তেতিয়াহ'লে কামবোৰ থুপাই থুপাই গৈ থাকিলে কি হ'ব পাৰে সময়ৰ শেষত কিন্তু কেতিয়াও আমাৰ উদ্দেশ্য আচলতে সিদ্ধি নহয় গতিকে উপযুক্ত সময়ত উপযুক্তভাৱে কাম কৰিব পৰা যিটো দক্ষতা আৰু ক্ষমতা সেই দক্ষতা আৰু ক্ষমতাক আমি স্বীকাৰ কৰি উপযুক্ত সময়ত আমি কাম কৰি জীৱনত যাতে সফলতা লাভ কৰিব পাৰোঁ তাৰ কাৰণে আমি সদায় সকলোৱে আগবঢ়া উচিত গতিকে তেনে অৰ্থত হৈ থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা আহে বা বোলে যেনেকৈ টেঙা আম এবাৰহে বেচিব পাৰি মই তোমালোকক কেইটামান উদাহৰণ দি দিছোঁ যিহেতু তোমালোকক মই কৈছোঁৱে আৰম্ভণি আক্ষৰিক আৰু অন্তৰ্নিহিত ভাৱ আক্ষৰিক অৰ্থটো তুমি বাক্যটো বুজি পাব লাগিব আৰু অন্তৰ্নিহিত ভাৱটোৰ কথাই মই তোমালোকক কৈছোঁ ঠিক তেনেধৰণে তোমালোকে যি ধৰণে বুজি পাবা অন্তৰ্নিহিত ভাৱটো তোমালোকে উপস্থাপন কৰিব পাৰিবা টেঙা আম এবাৰহে বেচিব পাৰি তুমি যিয়ে নহওক লাগিলে হয়তো কণমানি কালতে এটা তুমি সাধু শুনিছা এজন যে গৰখীয়াই যি ধৰণে কৈছে যে প্ৰথমতে সি গৰু চৰাবলৈ গ'ল তাৰপৰা গাঁৱৰ মানুহক গঞা মানুহক সি নিজকে এনেই ধেমালি কৰিবৰ কাৰণে কি কৰিছিলে সি কৈছিলে যে বাঘ ওলালে চিঞৰিছিলে আৰু গোটেই গাঁওবাসী গৈ একেবাৰে দা কুঠাৰ লৈ যেতিয়া বাঘক আক্ৰমণ কৰিবৰ কাৰণে গৈ হাবিত উপস্থিত হৈছেগৈ তেতিয়া দেখিছে তাত বাঘ নাই গৰখীয়াজনে খুব হাঁহিছিল গাঁৱৰ মানুহে সি দৈনিক তেনেধৰণে কাম কৰিবলৈ আৰম্ভ কৰিলে কিন্তু গাঁৱৰ মানুহে তেনেকৈ সি বিপদত পৰিছে বুলি আগবাঢ়ি যায় এদিন কিন্তু সঁচা অৰ্থতে বাঘ ওলাল সেইদিনাখনো কিন্তু গাঁৱৰ মানুহে ভাবিলে যে আচলতে ই সদায়ে চিঞৰে ক'তনো আচলতে বাঘ ওলাই যোৱা নহ'ল কিন্তু বাঘে গৰখীয়াজনক খাই পেলালে অৰ্থাৎ এই কথাটো হৈছে কি মানুহক এবাৰে ঠগিব পাৰি যিকোনো কথা যেনেকৈ তুমি এজন বেপাৰীয়ে আক্ষৰিক অৰ্থ যদি চাওঁ এজন বেপাৰীয়ে বজাৰত আম বিকিবলৈ গৈছে তেওঁ যদি টেঙা আমকেইটা মিঠা আম বুলি যদি তেওঁ গ্ৰাহকক বিক্ৰী কৰিছে তেওঁ দ্বিতীয়বাৰ যদি মিঠা আমো নিয়ে তেতিয়াহ'লে কোনো গ্ৰাহকে তেওঁৰ ওচৰলৈ নাহে ঠিক তেনেধৰণে এবাৰ যদি তুমি সঁচাকৈ মানুহক সঁচা অৰ্থতে যদি মিছা কথা ক'বলৈ যত্ন কৰা তুমি যদি মানুহক ঠগিবলৈ যত্ন কৰা তেতিয়াহ'লে সেই ঠগিবলৈ যত্ন কৰাৰ বেলিকা তুমি পিছত দেখিবা যে তুমি মানুহক এবাৰে ফাঁকি দিব পাৰিছা তোমাৰ কথা আৰু কোনেও আচলতে শুনিবলৈ বাধ্য নহয় বা নুশুনে গতিকে এনেকুৱা ধৰণৰ যিবিলাক ভাৱ সম্প্ৰসাৰণ আছে ঠিক তেনেকুৱা আপোন ভালে জগত ভাল মই তোমালোকক কেইটামান উদাহৰণ বিশ্লেষণ কৰি দিছোঁ আপোন ভালে জগত ভালৰ আক্ষৰিক অৰ্থটো কেনেকুৱা হ'ব পাৰে যে যদি তুমি নিজে ভাল হোৱা যদি তুমি নিজে ইতিবাচক দৃষ্টিভংগীৰে যদি কথাবোৰ চিন্তা কৰা ইতিবাচক ভাৱেৰে যদি তুমি কথাবোৰ ভাবা সকলোবিলাক কথা যদি তুমি মংগলময়ভাৱে চিন্তা কৰা তেতিয়াহ'লে তোমাৰ পৃথিৱীত বেয়া শক্তি আছে বুলি তোমাৰ আচলতে ধাৰণা নহয় ভাল আৰু বেয়া যিটো অনুভৱ ইতিবাচক আৰু নেতিবাচক যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীটো মানুহৰ আচলতে অন্তৰত প্ৰকাশ হয় যদি তোমাৰ অন্তৰে বেয়া ভাবিছে তোমাৰ আচলতে তোমাৰ ভিতৰৰ সত্তাটোৱে বেয়া যদি তুমি ভালকৈ ভাবিছা তেতিয়াহ'লে তোমাৰ ভিতৰৰ সত্তাটোৱে ভাল গতিকে আপোন ভালে জগত ভাল এনেকুৱা ধৰণৰ ভিন্ন উদাহৰণ 4 নম্বৰৰ কাৰণে লক্ষ্য কৰিবা খুব সাৱলীলভাৱে বস্তুখিনি লিখিব লাগিব যিহেতু লিটাৰেচাৰ ছাবজেক্ট এটাত তুমি এটা বস্তু সম্প্ৰসাৰণ কৰিবলৈ যাওঁতে 4 নম্বৰটো তুমি খুব সহজতে নাপাবা গতিকে আটকধুনীয়া হ'বই লাগিব কথাখিনি যেনেধৰণে এটা মহাভাৰতৰ কাহিনী আছে যেতিয়া দ্ৰোণাচাৰ্যই কৌৰৱ পাণ্ডৱ সকলোকে তেওঁ অস্ত্ৰ শস্ত্ৰ শিক্ষা দিয়াৰ বাবে যেতিয়া শেষ হোৱাৰ অন্তত কি কৰিছিলে দ্ৰোণাচাৰ্যই যে দুৰ্যোধনক কৈছিল যে তুমি সমগ্ৰ ৰাজ্য চলাথ কৰি মোক এজন ভাল মানুহ আনি দিয়া আৰু যুধিষ্ঠিৰক কৈছিল যে তুমি সমগ্ৰ ৰাজ্য চলাথ কৰি মোক এজন বেয়া মানুহ আনি দিয়া তেতিয়া কিন্তু কি হ'ল যে সমগ্ৰ ৰাজ্য চলাথ কৰাৰ অন্ততো যুধিষ্ঠিৰে এজনো বেয়া মানুহ নাপালে আৰু দুৰ্যোধনে কিন্তু সমগ্ৰ ৰাজ্য চলাথ কৰি এজনো ভাল মানুহ নাপালে তাৰ অৰ্থটো কি দুৰ্যোধনে জন্মৰ মুহূৰ্তৰে পৰা জনা হোৱাৰ দিনাৰে পৰা পৃথিৱীখন কেতিয়াও ইতিবাচকভাৱে চাবলৈ শিকাই নাছিল গতিকে তেওঁ য'তেই যি দেখিছিল তেওঁ নিজৰ বাদে আচলতে কাকো আপোন বুলি ভবা নাছিল মদদত্ত অহংকাৰী হিচাপে তেওঁ প্ৰতিটো বস্তুৰ মাজত তেওঁ আচলতে নেতিবাচক দৃষ্টিভংগীয়ে দেখিছিল সেইকাৰণে ৰাজ্য চলাথ কৰিও তেওঁ এজনো ভাল মানুহ বিচাৰি পোৱা নাছিল তাৰ সমানে সমানে কিন্তু যুধিষ্ঠিৰেও কণমানি কালৰে পৰা জনা হোৱাৰ দিনাৰ পৰা যুধিষ্ঠিৰে কেতিয়াও কাকো হাজাৰ সংঘাত আৰু প্ৰতিঘাত পালেও যে যুধিষ্ঠিৰে কিন্তু কাকো কোনো ধৰণৰ বস্তু তেওঁ নেতিবাচক দৃষ্টিভংগীৰে চাবলৈ শিকা নাছিল সেইকাৰণে সমগ্ৰ ৰাজ্য চলাথ কৰি যুধিষ্ঠিৰে এজনো বেয়া মানুহ পোৱা নাছিল গতিকে এই কথাটো কি হৈছে এই কথাটোৰ পৰা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ তাৰ অন্তৰ্নিহিত অৰ্থটো যে আপোন ভালে জগত ভাল যদি তুমি নিজে ভাল হৈ থাকা তেতিয়াহ'লে তোমাক আনৰ কথাটো আপোন ভালে জগত ভাল সমগ্ৰ জগতখনকে তুমি আচলতে ভাল দেখিবা আৰু যদি তোমাৰ ভিতৰত বেয়া ভাৱ থাকে তেতিয়াহ'লে সমগ্ৰ জগতখনকে তুমি বেয়া দেখিবা অৰ্থাৎ তোমাৰ অন্তৰ্দৃষ্টি যিটো সেই অন্তৰ্দৃষ্টিৰ ওপৰতহে তোমাৰ আচলতে জীৱনৰ শৈলীটো নিৰ্ভৰ কৰে সেইকাৰণে আমি এনেকুৱা ধৰণৰ উদাহৰণবিলাক খুব চুটিকৈ
কিন্তু মনোৰমকৈ আকৰ্ষণীয়কৈ আমি যি ধৰণে সেই কথাখিনি আমি অভ্যাস কৰোঁ সেই অভ্যাসৰ বেলিকা ভিন্ন শব্দ তাত সুন্দৰভাৱে সমাৱেশ ঘটাই তোমালোকৰ যিটো মনৰ ধাৰণা সেই মনৰ ধাৰণাটো যিমান দূৰ পাৰা 4 নম্বৰলৈ হোৱাকৈ তুমি স্পষ্টভাৱে তাত কি হৈছে প্ৰকাশ কৰিবা আৰু প্ৰকাশ যদি কৰা হয় ঠিক তেনেধৰণে পৰীক্ষকে মূল্যায়ন কৰাৰ ক্ষেত্ৰত তোমালোকৰ কোনো ধৰণৰ বাধাপ্ৰাপ্ত নহ'ব ইয়াৰ পিছত আমি ভাৱ সম্প্ৰসাৰণৰ যিটো বিষয় আছে ভাৱ সম্প্ৰসাৰণৰ বিষয় আৰু বহুত তেনেকুৱা ধৰণে আছে সেই ভাৱ সম্প্ৰসাৰণৰ কথাখিনি ভিন্ন ধৰণে তোমালোকে ব্যাকৰণৰ কিতাপবিলাকতো চাব লাগিব মই মাত্ৰ ভাৱ সম্প্ৰসাৰণ সম্পৰ্কীয় যিটো ষ্টাইল যিটো তাত ষ্টাইলত লিখিলে তোমালোকে 4 নম্বৰ পাবৰ কাৰণে সহজতৰ হ'ব সেই যিটো নিয়ম সেই নিয়মটোহে মই তোমালোকক অকণমান ক'বলৈ যত্ন কৰিলোঁ গতিকে ভাৱ সম্প্ৰসাৰণ তোমালোকে নিজে চাবা ব্যাকৰণৰ বহীবিলাকো মেলিবা ভিন্ন ধৰণে ভাৱ সম্প্ৰসাৰণৰ বিষয়বস্তুবোৰ আছে আমি ইমানতে ভাৱ সম্প্ৰসাৰণ যিখিনি বিষয় আছিলে সেই বিষয়খিনিৰ ওপৰত তোমালোকক আমি একেটা কথাই ক'লোঁ তোমালোকে চেষ্টা কৰিবা পাৰিবা আৰু এটা কথা মন কৰিবা আবেদনৰ লগত ভাৱ সম্প্ৰসাৰণ সদায় অথবা হৈ আহিব যদি তোমালোকে ভাল পোৱা উজু পোৱা তেতিয়াহ'লে তোমালোকে আবেদনখন লিখিলেও হ'ব চাই ল'বা কোনটো বিষয় তোমালোকৰ মনঃপূত হৈছে এটা কথা মন কৰিবা তুমি বস্তুখিনি বা পৰীক্ষাৰ সিলেবাসখন তুমি জানিবই লাগিব কিন্তু তাৰ লগতে তোমাৰ আৰু এটা বস্তু জড়িত হৈ থাকিব তুমি জ্ঞান অৰ্জন কৰিব লাগিব জানিব লাগিব সমান্তৰালভাৱে কিন্তু তোমাৰ লগত তাৰ নম্বৰৰ স্বাৰ্থও জড়িত হৈ থাকিব গতিকে কোনটো বিষয়ৰ পৰা তুমি কোনটো বিষয় তুমি উপযুক্তভাৱে পাৰা আৰু উপযুক্তভাৱে পঢ়াৰ পিছত কোনটো অংশ লিখিলে কোনটো বিষয় লিখিলে তুমি তাত পাৰ্যমানে নম্বৰ পাব পৰা ব্যৱস্থা আছে সেইটো তুমি পৰীক্ষাৰ প্ৰশ্ন কাকত চাই নিজে তুমি নিৰ্ণয় কৰি ল'ব লাগিব সেইটো পৰিৱেশ অনুযায়ী সেই সময়ত আচলতে প্ৰশ্ন কাকতে যি নিৰ্ধাৰণ কৰিব সেইমতে তুমি আগবাঢ়ি যাবা আমি ইমানতে ভাৱ সম্প্ৰসাৰণ বিষয়বস্তুটো সামৰিছোঁ আমি ইয়াৰ পিছৰ পৰ্যায়ত বেলেগ এটা বিষয়লৈ আগবাঢ়ি যাম